হাই গাইজ, টেৰৰিষ্ট এতিয়া দেশত সন্ত্ৰাসবাদী বৃদ্ধি হৈছে নেকি? গাইজ, 22 এপ্ৰিল তাৰিখে কাশ্মীৰৰ পাহালগ্ৰাম অঞ্চলত গাঁৱত টেৰৰিষ্ট এটেক হৈছিল। তাত বহুত মানুহক গুলীয়াই হত্যা কৰা হৈছিল। 28 জন মানুহক হত্যা কৰা হৈছিল। তাৰ মাজতে বহুত ধৰণৰ অতি দুখ লগা নিৰীহ মানুহজনে একো কৰা নাই, তথাপিও মানুহজনক গুলীয়াই হত্যা কৰিছে। বহুত মানুহ মৰিছে, কিছুমানৰ বাই মৰিছে, কিছুমানৰ ল'ৰা মৰিছে, কিছুমানৰ স্বামী মৰিছে, কিছুমানৰ আৰু এজন মৰিছে ঘোঁৰা চালক মুছলিম ল'ৰা, সেইজনৰ নাম হৈছে আদিল হুছেইন। আৰু কিছুমানে কৈ আছে যে হিন্দু মুছলমানৰ মাজত সংঘৰ্ষ। হিন্দু আৰু মুছলিম বুলি কথা নহয়, মুছলমান মানুহ মৰিছে, তাত হিন্দু মানুহ মৰিছে। গতিকে কোনেও যাতে হিন্দু মুছলিম নকৰে, কোনেও যাতে এইটো লৈ ৰাজনীতি নকৰে। মই ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক এইটো আহ্বান জনাম যে অতি শীঘ্ৰেই এই সন্ত্ৰাসবাদীৰ ওপৰত একশ্যন লওক। ইতিমধ্যে ইণ্ডিয়ান আৰ্মিসকলে প্ৰতিশোধ লৈ আছে, সিহঁতক বিচাৰি আছে। য'তেই সিহঁতক একশ্যন লোৱা হ'ব। গতিকে আগতে চাওক কাশ্মীৰখন কেনেকুৱা আছিল, আৰু এতিয়া চাওক কাশ্মীৰখন কি পৰিস্থিতি হৈছে। একেবাৰে ভয়ানক পৰিস্থিতি। কাশ্মীৰ পৃথিৱীৰ ভিতৰত, ভাৰতৰ ভিতৰত একমাত্ৰ প্লেচ যিটো গ্ৰীণ চিনাৰী, বহুত ধুনীয়া। কাশ্মীৰৰ পৰা বহুত ধৰণৰ ফল পোৱা যায়। কাশ্মীৰত বহুত ধৰণৰ ইকনমি পোৱা যায়। আৰু টুৰিষ্ট প্লেচ, বহুত টুৰিষ্ট আহে কাশ্মীৰত। বহুত বেলেগ দেশৰ পৰা মানুহ আহে। ভাৰতৰ গোটেই অঞ্চলৰ পৰা কাশ্মীৰত গৈ মানুহ গৈ থাকে। গতিকে বহুত লোকচান হৈছে আমাৰ কাৰণে, দেশৰ কাৰণে। কাশ্মীৰৰ অৱস্থা এতিয়া বহুত বেয়া। এই কাশ্মীৰখনক মিনি ছুইজাৰলেণ্ড বুলিও কোৱা হয়। ইমান ধুনীয়া যে তাত মিনি ছুইজাৰলেণ্ড বুলি কোৱা হয়। গতিকে কি ভয়ানক হ'ব পাৰে দেখিব পাৰিছে। নিৰীহ মানুহসকলক কেনেকৈ মাৰিছে। মানুহে কোনো ধৰণৰ অন্যায় কৰা নাই, কোনো ধৰণৰ অন্যায় কৰিলেহেন মাৰিব পাৰিব। গতিকে এইবিলাক হৈছে সন্ত্ৰাসবাদী। এই দেশত কেতিয়া সন্ত্ৰাসবাদী নিশেষ হ'ব তাৰ কোনো ঠিক নাই। গতিকে সিহঁতক মই শ্ৰদ্ধাঞ্জলি দিছোঁ, যাতে সিহঁতৰ আত্মাই চিৰশান্তি পায়। গতিকে আজিৰ ভিডিঅ' ইমানখিনিয়েই। গতিকে আৰু একো নকওঁ। গতিকে সকলোৱে মিলি থাকিব। থেংক ইউ।